হল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভাত খালেনে? মই খাবলৈ লৈছোঁ। আজি খানাটো বৰ বিশেষ নাই, হ'লেও এয়া উজানৰ মাছ 3জনী আৰু বাকী ল'ৰা ছোৱালী সকলোলৈকে বেলেগকৈ থৈছোঁ। এয়া মোলৈ লৈছোঁ উজানৰ মাছ 3জনী পুৰি। তাৰপৰা লৈছোঁ এয়া এই ব্ৰইলাৰ মাংস আৰু আলুৰ সৈতে এখন অকণমান গ্ৰেভি। এইফালে লৈছোঁ এয়া তেজমুৰি, এই তেজমুৰি আৰু আলু ভাজি। এই তেজমুৰি বস্তুটোৱে মানুহৰ সকলোৰে মানুহৰ বুলি নহয়, প্ৰত্যেকজন মানুহৰে বা শিশুৰে হওক সকলোৰে তেজমুৰিৰ পৰা খালে গা বিষ, কঁকাল বিষ, তাৰ উপৰিও দাঁতৰ যিকোনো প্ৰব্লেম, দাঁতৰ আলু ফুলা, দাঁতৰ বিষ, দাঁতৰ পোকে খোৱা, এইবোৰলৈ প্ৰত্যেকটো বেমাৰৰে দাঁতৰ বা বিষৰ কাম কৰে। ইয়াৰ যদি ঠাৰি এটা লৈ মানুহে দাঁত এনেকৈ দাঁতটো মাজে, তেতিয়া দাঁত পোকে খোৱাও ভাল হয়। আৰু এইফালে লৈছোঁ কলডিল আৰু ব্ৰইলাৰ মাংসৰ ছালখন এখন জলকীয়া ভাজি। এইফালে লৈছোঁ মচন্দৈ, আলু, নৰসিংহ আৰু পননুৱাৰ এখন পিটিকা। এইফালে লৈছোঁ ব্ৰইলাৰ, আলু এখন শুকান ভাজি। এইফালে ভাত। আজি খানাটো ইমানেই। আপোনালোকে খালে কিহে খালে জনাব। আৰু মই খোৱাৰ যিখিনি বস্তু, ডাৱৰীয়া বতৰৰ কাৰণে মই অন্য কিবাকিবি এইবোৰ ঘৰতে পোৱা প্ৰায় বনৰীয়া চব্জিৰ বিষয়লৈ ক'ব নোৱাৰিলোঁ বা বুটলিব নোৱাৰিলোঁ। গতিকে আজি এনেকৈ গধূলি সাঁজটো চলি গৈছে। আপোনালোকে কমেণ্ট আৰু ভিডিঅ' কৰিব। মই এতিয়া খাম। আৰু বিশেষকৈ মই এই পোৰা মাছকেইজনীৰ লগত মই অকণমান খৰিচা টেঙা, বি জলকীয়া দি পেলাই এখন পিটিকা কৰি খাম। এতিয়া আপোনালোকে বাৰু কিহে খালে মোক জনাব দেই। বাই বাই। আজি ভিডিঅ'টো ইমানেই, বৰ বিশেষ চব্জি নাই কাৰণে বৰ বেছিকৈ নকওঁ। এতিয়া মই খাওঁ দেই। কৃষ্ণ, বেছি দীঘল নকৰোঁ ন। কৃষ্ণ। আজি মই এতিয়া খাওঁ। কাইলৈ এটা নতুন ভিডিঅ'ত আপোনালোকৰ লগত লগ পাম। আজিৰ ভিডিঅ'টোত যিমানবোৰ ভালকৈ দেখুৱাব পৰা নাই, কাইলৈ মই খৰিচা টেঙা, মাছ পোৰাৰ সৈতে এখন ধুনীয়া পিটিকাৰে আপোনালোকৰ লগত লগ হ'ম। বাই বাই। লাইক আৰু কমেণ্ট কৰিব দেই চাই।